নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, 22 ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ আমাৰ গোটেই অসমখনত যিটো এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজন আমাৰ অসমখনত যিটো আৰম্ভ কৰা হৈছিল বা আপোনালোকে সকলোৱে সম্পন্ন কৰিছে। তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আপোনালোকৰ বৰ্তমান যিটো আপোনালোকৰ লিষ্ট ওলাইছে এছআৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ এখন লিষ্ট ওলাইছিলে আৰু বৰ্তমান কিন্তু আপোনালোকৰ আৰু এখন লিষ্ট ওলাইছে। এই দুখন লিষ্টৰ পৰা যদি আপোনালোকৰ নামখন কটা যায় কিবা কাৰণত বা বাতিল হয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ কি কৰিব লাগিব মই ভিডিঅ'ৰ আগলৈকে আপোনালোকক জনাই দিম। প্ৰথমতে এছআৰ প্ৰক্ৰিয়াৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ যে এছআৰ প্ৰক্ৰিয়া স্পেচিয়েল ৰিভিজন এইটো কিন্তু আমাৰ গোটেই অসমখনত কিন্তু এইটো আৰম্ভ হৈছিলে। গতিকে SIR যিটো আছিলে সেইটো আমাৰ লগতে থকা ষ্টেট যিটো কাষৰ ষ্টেট, সেই ষ্টেটত আপোনালোকৰ হেৰি আছিলে SIR অৰ্থাৎ স্পেচিয়েল ৰিভিজন ইনভেষ্টিগেশ্যন। গতিকে আপোনালোকে চাগে নিশ্চয় সকলোৱে গমেই পাইছে বা জ্ঞাত আপোনালোকে যে আমাৰ ৰাজ্যৰ কাষতে থকা বিহাৰ ৰাজ্যত বহুতৰে কিন্তু নাম কটা গৈছে। প্ৰায় 12 লাখ মানুহৰ নাম কটা গৈছে। বহুত মানুহে মানে ডকুমেণ্টছৰ পৰা বাতিল কৰা হৈছে, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে। গোটেইখিনি কিন্তু হাৰাশাস্তি কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছিলে। গতিকে আপোনালোকে এছআৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে কিন্তু আপোনালোকৰ এখন লিষ্ট ওলাইছিলে। সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে বা বৰ্তমান আপোনালোকৰ যিটো লিষ্ট ওলাইছে সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে আৰু আপোনালোকৰ একো কৰিব নালাগে, আপোনালোকৰ চিন্তা কৰিব নালাগে, আপোনালোকে এই লিষ্টখন চেক কৰিলেই হ'ল। গতিকে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব, আৰু মই এতিয়া আপোনালোকক প্ৰথমতে এটা কথা জনাই দিওঁ যে এছআৰৰ মানে আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছে, বৰ্তমান যিটো আপোনালোকৰ লিষ্ট ওলাইছে ছেকেণ্ড লিষ্ট, এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আৰু একো কৰিব নালাগে। আৰু যদি আপোনালোকৰ নাম নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে ঘৰে ঘৰে আপোনালোকৰ মানে বিয়লুৰ হাতত আপোনালোকৰ হেৰি আহিব যে আপোনাৰ নামত হেৰি আহিছে, আপোনাৰ নামটো মানে সেই লিষ্টত অহা নাই। বিয়লু আপোনালোকৰ ঘৰত আহিব এখন কাগজ লৈ বা প্ৰমাণ পত্ৰ লৈ আপোনালোকৰ ঘৰত আহিব, আৰু আপোনালোকে জাষ্ট আপোনালোকৰ যিটো ভোটাৰ আইডি আছে ভোটাৰ আইডিখন আৰু আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে জমা দি দিব। গতিকে ইয়াৰ বিষয়ে আপোনালোকৰ আৰু একো কৰিব নালাগে। আৰু এছআৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক উত্তৰ দিবলৈ সদায় প্ৰস্তুত আছো। গতিকে এতিয়া আপোনালোকক দেখুৱাই দিম যে এছআৰৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজনৰ ছেকেণ্ড আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে এছআৰ প্ৰক্ৰিয়াৰ ছেকেণ্ড লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে ভোটাৰ কাৰ্ডৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটত আপোনালোকৰ ফোন নম্বৰ আৰু মোবাইল নম্বৰ দি আপোনালোকৰ লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু যদি আপোনালোকে নতুন হৈ আহিছে তেন্তে আপোনালোকে প্ৰথমতে এইটো আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব এখন লিংক দিয়া আছে। সেই লিংকত আপোনালোকে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু আপোনালোকে ইয়াত চাব যে চাইন আপ বুলি লিখা আছে। আপোনালোকে যিসকলে নতুনকৈ আহিছে চাইন আপত আপোনালোকে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মোবাইল নম্বৰ, ইমেইল আইডি আৰু আপোনালোকৰ এখন কেপচা কোড দি আপোনালোকৰ OTPখন বহুৱাই কিন্তু আপোনালোকে ডাইৰেক্টলি মানে আইডি এখন বনাই ল'ব পাৰিব। আৰু আপোনালোকে বনোৱাৰ পিছত আপোনালোকে ইয়াত চাব লগ ইন বুলি লিখা আছে। আপোনালোকে চিম্পলি লগ ইনত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে লগ ইনত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব প্ৰথমতে কিন্তু আপোনালোকৰ মোবাইল নম্বৰ এখন দিব লাগিব। আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰখন এইখিনি জেগাত দিব লাগিব আৰু এই কেপচা কোডটো আপোনালোকৰ এইখিনি জেগাত দিব লাগিব। আৰু ৰিকুৱেষ্ট OTPত আপোনালোকে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মোবাইল নম্বৰত এখন OTP আহিব। সেই OTPখন কিন্তু আপোনালোকৰ বহুৱাব লাগিব। মই আপোনালোকক বহুৱাই দেখুৱাই দিছোঁ, ৰ'ব। তাৰপিছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে লগ ইন কৰাৰ পাছত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব আপোনালোকে ভোটাৰৰ হেৰিৰ কাৰণে কিন্তু আপোনালোকে অনলাইনত যিকোনো কামেই আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ইয়াত চাব ছাইডত আপোনালোকে লিখা আছে ডাউনলোড ইলেক্টৰ ৰুল বুলি আপোনালোকৰ ডাইৰেক্টলি লিখা আছে। গতিকে আপোনালোকে চিম্পলি ডাউনলোড ইলেক্টৰ ৰুলত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ডাউনলোড ইলেক্টৰ ৰুলত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব লোডিং হ'ব, একদম ধুনীয়াকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া কিন্তু আপোনালোকৰ গোটেইখিনি প্ৰথমতে কিন্তু আপোনালোকে ইয়াত চাব যে আমাৰ ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে আপোনালোকে কিন্তু সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। গতিকে মই অসমটো চিলেক্ট কৰিছোঁ কাৰণ অসমীয়া লেংগুৱেজ, সেইকাৰণে মই আসামটো চিলেক্ট কৰিছোঁ। আসামটো চিলেক্ট কৰাৰ পাছত এইটো কিন্তু আপোনালোকৰ 2026 থাকিব আৰু ড্ৰাফ্ট ৰুলটো আপোনালোকৰ এইটো ড্ৰাফ্ট ৰুলেই থাকিব। গতিকে ড্ৰাফ্ট ৰুল 2026 এইটো থাকিব। তাৰপিছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে মই আপোনালোকক এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি দেখুৱাই দিছোঁ।
ইয়াত ৱেষ্ট কাৰ্বি আংলং এইটো মই সিলেক্ট কৰিছোঁ আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব আৰু ইয়াত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে প্ৰথমতে আপোনালোকৰ মানে যিটো আপোনালোকৰ মানে যিটো হেৰি আছে এই বিধানসভা আছে বিধানসভাটো আপোনালোকৰ প্ৰথমতে সিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকে চাব যে আপোনালোকৰ যিটো বিধানসভা আছে বিধানসভাটো আপোনালোকৰ সিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব বিধানসভাটো সিলেক্ট কৰাৰ পাছত আপোনালোকে অটোমেটিকলি কিন্তু আপোনালোকৰ ইয়াত চাব যে আপোনালোকৰ সিলেক্ট লেংগুৱেজটো এছামিছ হৈ যাব তাৰপিছত কিন্তু আপোনালোকে চাব এই কেপচা কোডটো আপোনালোকে সৰু সৰু হেৰিত আপোনালোকে এইখিনি জেগাত বহুৱাৰ পিছত মই আপোনালোকক বহুৱাই দেখুৱাই দিছোঁ ৰ'ব X82EDD গতিকে আপোনালোকে কেপচা কোডটো বহুৱাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ইয়াত লিখা আছে ডাউনলোড সিলেক্টেড PDF বুলি লিখা আছে আপোনালোকে সিম্পলি ডাউনলোড সিলেক্টেড PDF সৰি আপোনালোকে এই কেপচা কোডটো আপোনালোকে এইখিনি জেগাত বহুৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে মানে য'ত বুট দিছে আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ব্লকখন সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ চাব এনেকুৱাকৈ আপোনালোকৰ মানে যিটো হেৰি আছে আপোনালোকৰ মানে গোটেই হেৰিত আপোনালোকে ক'ত বুট দিছে গোটেইখিনি কিন্তু আপোনালোকৰ আহি যাব যদি আপোনালোকে ইয়াত চাব ভলিহামাৰী LP স্কুল আৰু বহুতখিনি আছে আৰু যদি আপোনালোকৰ এই নামটো এইখিনি জেগাত শ্ব' নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াত চাৰ্চ কৰিব মই এখন চাৰ্চ কৰি আপোনালোকক দেখুৱাই দিছোঁ ইয়াত ৰ'ব চাৰ্চ কৰি আপোনালোকে আনিব পাৰিব চাৰ্চ কৰি আনাৰ পিছত আপোনালোকে চাব ইয়াত চাব যে মই যিটো চাৰ্চ কৰিছোঁ কাঠনি হাই স্কুল বুলি আহিছে এইটো মোৰ ডাউনলোড কৰিব লাগে গতিকে আপোনালোকে এইটোত এখন টিক চিন লগাই দিব লগোৱাৰ পাছত আপোনালোকে ডাউনলোড সিলেক্টেড PDF বুলি লিখা আছে আপোনালোকে সিম্পলি ইয়াত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব সাকসেছ হ'ব আৰু ইৰ'ৰ বুলি দেখুৱাব তাৰপিছত কিন্তু আপোনালোকে লাষ্টত গৈ সাকসেছ হোৱাৰ পিছতে কিন্তু আপোনালোকৰ যিটো লিষ্ট আছে লিষ্টখন আপোনালোকৰ সন্মুখত ওলোৱাৰ পিছতে কিন্তু আপোনালোকৰ সেই লিষ্টখনত আপুনি চাব যে আপোনালোকৰ গড় নম্বৰ সহ কিন্তু আপোনালোকৰ মানে যিটো হেৰি থাকিব আপোনালোকৰ গড় নম্বৰটোৰ লগতে কিন্তু আপোনালোকৰ নামখন থাকিব গড় নম্বৰটো আপোনালোকে সিলেক্ট কৰি পেলাই আপোনালোকৰ মানে গড় নম্বৰ হেৰি চাব যে আপোনালোকৰ নামখন আছে নাই গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব মোৰ এইটো ফেইল দেখুৱাই দিছে কিয় মই গম পোৱা নাই এইটো ফেইল দেখুৱাৰ পিছতো কিন্তু আপোনালোকৰ মই আপোনালোকক দেখুৱাই দিছোঁ জৰুৰ এইটো ফেইল দেখুৱাইছে কিবা কাৰণত ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।